এইফালে দেখিছে ন একদম মাহ প্ৰসাদ শৰাই থাল লৈ একদম ৰেডি হৈ মানে ওপৰলৈ গৈছোঁ। তাত গৈছোঁ কেক কাটোম বুলি। মানে আজি আমাৰ দেহাৰ 7 বছৰ সম্পূৰ্ণ হ'ল। আজিৰ পৰা আহি 8 বছৰ ভৰি দিলে। সেইকাৰণে ভাবিছোঁ মন্দিৰতে এখন শৰাই দিওঁগৈ। আৰু মন্দিৰলৈ গৈছোঁ আমি 3টা গৈছোঁ আৰু এইপিনে লগৰ 3জন আৰু মোমাইক গৈছে। আৰু এইপিনে শৰাই সজাই মেলি লৈ মন্দিৰলৈ সোমাই গৈছোঁ। এইফালে মোৰ লগৰ ফেচবুক পাৰ্টনাৰ হয় আৰু এইপিনে ল'ৰা 2টা, মোৰ ল'ৰাটো আগত গৈছে আৰু আমি বাপেক মাক পুতেক আৰু লগৰ আৰু মোমাইক গৈছিলে। মোমাইকে কেমেৰা ধৰি আছে সেইকাৰণে দেখাব পৰা নাই। আৰু ইয়াত দেখিছেনে একদম টিলিঙাটো বজাই লৈছোঁ। ল'ৰাই এইপিনে টিলিঙা বজাব নোৱাৰে, তাক হেনো দাঙি দিব লাগে। আকৌ তাক মাতি এইপিনে দাঙি দিছোঁ। ল'ৰাই একদম হাঁহি দেখিছেনে ফূৰ্তি ক'বই নোৱাৰা হৈ গৈছে মন্দিৰলৈ যাব পাৰিছোঁ বুলি। কাৰণ সিহঁতি মন্দিৰ যোৱা নহয় যে, স্কুল যাওঁতে যায়। সেইকাৰণে বোলো আজি স্কুল ক্ষতি কৰি হ'লেও মন্দিৰলৈ যাওঁ, জন্মদিন বুলি এখন শৰাই আগবঢ়াওঁ বুলি লৈছোঁ। আৰু এইফালে মন্দিৰলৈ সোমাই গৈছোঁ দেখিছেনে, তাতে একদম ইমান ধুনীয়াকৈ পাৰখিনি চৰি আছে। এখন হৈছে আমাৰ পদুমণি আই থান। এই পদুমণি আই থানলৈ কোনে কোনে আপোনালোকে আহি পাইছে জনাব দেই। তাৰ পাছতে আহি এইপিনে কেক কটা আৰম্ভ কৰি দিলোঁ। আৰু কেক কাটি মেলি আমি আহিলোঁ এইপিনে খানা খাওঁ বুলি। আৰু খানা খোৱা জেগাতে লগ পালোঁ বগী নদীৰ কোহিনূৰ থিয়েটাৰ কৰা দাদাহঁতক। আৰু দাদাহঁতো ইমান মৰম লগা, চাওকচোন কিমান ধুনীয়াকৈ তেওঁলোকে নাচিছে বাগিছে একদম। লাষ্টত পূৰা একদম চেলফি তুলিছে। লগ পাই তেওঁলোকক বহুত 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 ভাল লাগিলে। একেলগতে থাকিলোঁ মেলিলোঁ অকণমান সময় নাচি বাগি এনজয় কৰিলোঁ। আৰু তেওঁলোকৰো মানে বহুত ফূৰ্তি দেই আমাৰ লগত লগ পায়, আমাৰ লগত থাকিব পাৰে। আৰু নাম্বাৰ চাম্বাৰ ল'লোঁ আৰু তেওঁলোকেও ল'লে। কেতিয়াবা খবৰ খাতি ল'ম, ফোন কৰিম যদি গোৱামুখ আহোঁ জনাওঁ বুলি কৈছে। তেওঁলোক হৈছে গুৱাহাটীৰ পৰা। গুৱাহাটী এটা হৈছে পাঠশালা আৰু 2জনমান ক'ৰ নাজানো বাৰু ইমান দেই, ইমানকৈ নুসুধিলোঁ হ'লেও মানে একদম পূৰা এনজয় কৰিলোঁ। আৰু এইপিনে ননচা মানে কোনোৱে নাই, পূৰা নাচিছে দেই। হ'ব যাওঁ কৈছোঁ, ল'ৰা একদম পূৰা আগত যাবলৈ উৎপাত কৰি আছে। বোলো আৰু নানাচোক আৰু হ'ব বুলি কৈছোঁ, নাই নেমানে আৰু এবাৰ নাচিবই লাগিব কৈ একদম নাচা উৎপাত পূৰা। আৰু মানে যি কি নহওক বাৰু 3-4টা গানত নাচিলোঁ, চবেই এনজয় কৰিলোঁ। এনজয় কৰি ভাল লাগিলে। আৰু এইপিনে মই পূৰা নাচিছোঁ দেখিছা নহয় একদম। আৰু এইপিনে এইজন হৈছে বাঁহী বজায় বুলি দেই, বাঁহী বজায় তেওঁ। আৰু বাকীকেইজন হৈছে এক্টিং কৰে। সেয়া আৰু তেওঁলোকেও ভাল পালে, আমিও ভাল পালোঁ লগ পাই। কেতিয়াবা যদি আহে, কেতিয়াবা যদি আমি সেইপিনে যাওঁ খবৰ খাতি ল'ব বোলে। আৰু কালি আছিলে বোলে থিয়েটাৰ লাষ্ট ডে। আৰু এইজন দেখিছেনে বহি আছে এফালে। তাৰমানে ইমান গাটো ভাল নহয়, বেছি জঁপিয়াব নোৱাৰে, পেটৰ বিষ। সেইকাৰণে তাই অকণমান নাচে আকৌ ৰখে, অকণমান নাচে আকৌ ৰখে, ঠিক তেনেকৈ গ'ল আৰু। আৰু তেওঁলোকৰ কালি হেনো শেষৰটো দিন আছিলে বোলে, তাত শেষ হ'ল। আজি যাব বোলে আকৌ ঘিলামৰা শনিবাৰ বজাৰৰ ওচৰত যাম বুলি কৈছে। আমাকো মাতিছিলে বাৰু, যদি সময়হে যাম, যদি সময় নহয় নাযাওঁ। কাৰণ আমাৰ ইয়াৰ পৰা ঘিলামৰা বহুত কণে দূৰ হয়, ৰাতি অহা যোৱা কৰিবলৈ বেয়া হয়। তাত আকৌ গ'লে লোকৰ ঘৰত থকা মেলা কৰিবলৈ বেয়া ন। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই।